হয়, সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন। বিভিন্ন ৰাজনীতি নেতাসকলে ব্যস্ত নিজৰ নিৰ্বাচনী প্ৰচাৰ। গতিকে মই বৰ্তমান উপস্থিত হৈছোঁ পুৰণি দক্ষিণ হালমাৰা তথা নতুন কৰি গঠন হোৱা বিশৃংজোৰা সমষ্টিৰ যি নামাচলা আছে, এই নামাচলা গাঁৱত খৰালি কালতো যে গৰাখহনীয়াৰ তাণ্ডৱ চলাইছে এইখন গাঁৱত। গতিকে মোৰ সৈতে ইয়াৰে স্থানীয় যুৱক আছে, তেওঁৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, গৰাখহনীয়া সম্পৰ্কে কি ক'ব? হয়, গৰাখহনীয়াই অসমৰ ভিতৰত হায়েষ্ট গৰাখহনীয়া অঞ্চল থাকিলে ফকীৰগঞ্জ অঞ্চল আছে। ফকীৰগঞ্জ অঞ্চলৰ বৰ্তমান ইয়াৰ নামাচালাত অব্যাহত আছে গৰাখহনীয়া এতিয়াও। গৰাখহনীয়া কিন্তু এই অঞ্চলত কমা নাই। এই পানী যেতিয়া বাঢ়ে তেতিয়াও গৰাখহনীয়া হয়, পানী যেতিয়া কমে তেতিয়াও গৰাখহনীয়া হয়। গৰাখহনীয়া অব্যাহত এই অঞ্চলত আছেই। গৰাখহনীয়াৰ কাম যেতিয়ালৈকে পাৰ্মানেণ্টভাৱে এই অঞ্চলত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম নহ'ব, তেতিয়ালৈকে কিন্তু এই অঞ্চলৰ গৰাখহনীয়াৰ কেতিয়াও ৰক্ষা নহ'ব। ইতিমধ্যে আমি শুনিছোঁ যে পীয়ুষ হাজৰিকা ডাঙৰীয়াই প্ৰায় ৮৩ কোটি টকা এটা ADB বেংকৰ পৰা আমন্ত্ৰণ দিছে। সেইখিনি টকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিব লাগিছিল, যদি দিছে। এতিয়া মূল সময় গৰাখহনীয়া ৰোধ কৰাৰ তাৰমানে কামৰ। এতিয়া যদি কাম কৰে হয়তো ৰক্ষা হ'ব, নহ'লে কিন্তু বৃহত্তম অঞ্চল এইবাৰ ফকীৰগঞ্জৰ নামাচালাৰ এই বৃহত্তম অঞ্চল কিন্তু এইবাৰ ৰক্ষা নহ'ব। কাৰণ পানী বাঢ়িলেই একেবাৰেই এইখিনি অঞ্চল প্ৰায় ১০-১৫টা গাঁও পানী বঢ়াৰ সময়তে উঠাই লৈ যাব ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়াই। কাৰণ এই অঞ্চলত বিগত দিনৰ পৰাই গৰাখহনীয়া হৈ আছে, এতিয়াও কিন্তু গৰাখহনীয়া অব্যাহত আছে। গৰাখহনীয়া কিন্তু কমা নাই। যন্ত্ৰচালিত নাও বা টুলুঙা নাও এই অঞ্চলেদি যাওঁতে অসুবিধা হয় গৰাখহনীয়াৰ কাৰণে, কাৰণ পানী হ্ৰাস পাইছে, কমিছে। কিন্তু এই পানী হ্ৰাস পোৱাৰ পিছতো কিন্তু গৰাখহনীয়া এই অঞ্চলত কমা নাই, গৰাখহনীয়া কিন্তু অব্যাহত আছে। স্থানীয় বিধায়কৰ ভূমিকা কেনেকুৱা? নাই, স্থানীয় বিধায়কৰ বিভিন্ন বহুদিন ধৰি ইয়াতে প্ৰতিনিধিত্ব কৰি আছিল এই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। এই ইয়াতে কিন্তু ইমান দিনে যদি গৰাখহনীয়াৰ কাম ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া কৰিব পৰা নাই, কিন্তু বিগত দিনে আৰু কৰিব নোৱাৰিব বুলি মোৰ বিশ্বাস। বিভাগীয় কৰ্তৃপক্ষলৈ কি অনুৰোধ জনাব? বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে এই গৰাখহনীয়াৰ কাম এতিয়াও আমাৰ সময় আছে ৰক্ষা কৰাৰ। যদি আপোনালোকৰ ইচ্ছা আছে, আপোনালোকে এতিয়াও কাম আৰম্ভ কৰক। যদি আপোনালোকৰ ইচ্ছা নাই, তেনেহ'লে কৰিব নালাগে। এই বৃহত্তম অঞ্চলৰ সাধাৰণ ৰাইজৰ স্বাৰ্থত মই অনুৰোধ জনাইছোঁ আপোনালোকক, বিভাগীয় কৰ্তৃপক্ষক তথা সন্মানীয় বিধায়ক মন্ত্ৰী ডাঙৰীয়াক তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই অনুৰোধ জনাইছোঁ, অতি সোনকালে এই গৰাখহনীয়া ৰোধ কৰাৰ কাম এতিয়া আৰম্ভ কৰক, নহ'লে কিন্তু এই অঞ্চল ৰক্ষা নহ'ব এইবাৰ। হয়, জলসম্পদ বিভাগৰ মন্ত্ৰী কিন্তু ইতিমধ্যে ঘোষণা কৰিছে প্ৰায় ৮০ কোটি টকা আবণ্টন দিছে, যদিও এতিয়ালৈকে কিন্তু কামখন আৰম্ভ কৰা নাই। যদিহে বাৰিষাৰ আগে এইখন কাম আৰম্ভ নকৰে, তেনেহ'লে কিন্তু এইখন যি অঞ্চল আছে, হয়তো নামাচলা যি অঞ্চল আছে, এইখন অঞ্চল হয়তো নাথাকিবও পাৰে। গতিকে এইখন স্থানীয় যুৱক এজনে কৈছে, যিহেতু বাৰিষাৰ আগতে এইখন কাম আৰম্ভ কৰিলে, আৰু স্থানীয় যে বিধায়ক আছে তেখেতে কিন্তু এইখন অঞ্চল এতিয়ালৈকে পৰিদৰ্শন কৰা নাই। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, যি নেতাসকলে নিজৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত, কিন্তু দুখীয়া ৰাইজে কেনেধৰণে বসবাস কৰিছে ফকীৰগঞ্জ নামাচলাৰ ৰাইজে, এই বিষয়ে কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক।